গোপন সূত্ৰৰ পৰা মানে প্ৰকাশ কৰিছে এইটো ৰঞ্জন দৈমাৰী চিফ হয় না কোনোবাই প্ৰমোদ বড়ো চিফ হয় না কোন চিফ হয় সেইটো 2025 ইলেকশ্যনত দেখা যাব। আমাৰ কোকৰাঝাৰ চিৰাং আৰু বাক্সা বা ওদালগুৰি বা ভেৰগাঁও হিচাপে ইয়াত আজি কচুগাঁও পালন কৰা হৈছে আৰু মই ইহঁতৰ লগত এই মঞ্চত একেলগে কথা পাতিবলৈ পাই মই মনটো ভাল লাগিছে। মুঠতে বিকলাংগ হিচাপে চৰকাৰীভাৱে যিখিনি ফেচিলিটি পাব লাগে ইহঁতে ডিপ্ৰাইভ হৈ আছে বুলি আমাক জনাইছে। কিন্তু আগত BTC আমাৰ চৰকাৰ থকা সময়ত BTC অঞ্চলত যিমান বিকলাংগ আছে চবেই ভাল সুবিধা পাইছিলে। কিন্তু এই প্ৰমোদ বড়ো চৰকাৰৰ দিনত বিকলাংগ হিচাপে ডিচেবল হিচাপে যিখিনি ফেচিলিটি পাব লাগে ইয়াত ডিপ্ৰাইভ হৈছে বুলি ইহঁতে আমাক জনাইছে। মুঠতে আমি যদি ভগৱানে বা ঈশ্বৰে বা আল্লাহে যদি মৰম কৰে 2025 যেতিয়া চৰকাৰ আহিব আমি কথা দিছোঁ যে ডিচেবল পাৰ্চন হিচাপে যিখিনি চৰকাৰী সুবিধা পাব লাগে ইয়াত আপোনালোকে ডিপ্ৰাইভ নহ'ব। চাকৰি ক্ষেত্ৰতে হওক যিকোনো ক্ষেত্ৰত যিখিনি ফেচিলিটি আছে কোটা আছে এই কোটা হিচাপে ডিচেবল পাৰ্চনসকলে এইটো আমাৰ দিনত আগতো পাইছোঁ আৰু ভৱিষ্যতো পাব। দেখা গৈছে যে খাম্পা বৰগোহাঁই বিজেপিত যাব বুলি এটা চৰ্চা চলি আছে, এই বিষয়ে কি ক'ব? নাই খাম্পা বৰগোহাঁইয়ে খাম্পাই বিজেপি যাব বুলি ময়ো শুনি আছে ক'ৰবাত বাতৰিত বিজেপি দলৰ কিবা টপি পিন্ধাটো মই দেখা নাই, সেইকাৰণে মই একো ক'ব নোৱাৰি আজিৰ দিনত। দেখা গৈছে একালৰ আপোনালোকৰ ঘনিষ্ঠ অতিথিসকল যেন চন্দন এইবিলাক কিয় সুধি থাকে? মই কৈছোঁ খাম্পাক আজিৰ দিনলৈকে মই কেৰুৱা দলৰ বা বিজেপি দলৰ টপি পিন্ধাটো মই দেখা নাই। হয় শুনি আছে এনেকুৱা যাব, কিন্তু যোৱা নাই যে আজিলৈকেও। যদি গুচি যায় এইটো মোক নুসুধিবি, এইবিলাক যদি গুচি যায় কি হ'ব এইবিলাক মোক সুধিব নালাগে, দৰকাৰ নাই। ৰঞ্জন দৈমাৰী BTCৰ চিফ হ'ব বুলি বিজেপিৰ পৰা গোপন সূত্ৰৰ পৰা মানে প্ৰকাশ কৰিছে। এইটো ৰঞ্জন দৈমাৰী চিফ হয় না কোনোবাই প্ৰমোদ বড়ো চিফ হয় না কোন চিফ হয় সেইটো 2025 ইলেকশ্যনত দেখা যাব। 25 ইলেকশ্যনৰ পিছত আপোনালোকে বিজেপিৰ সৈতে কিবা মিত্ৰতা কৰাৰ সম্ভাৱনা নাই। ইলেকশ্যনটো আমি নিজাববীয়া খেলিব, ইয়াত কি মিত্ৰতাৰ কথা আহে? ইলেকশ্যনৰ পিছত যদি এনেকুৱা পৰিস্থিতি আহে এইটো ইলেকশ্যনৰ পিছত ৰিজাল্টৰ পিছত দেখা যাওক কি হয়, সেইটো মই আজিৰ দিনত মই ক'ব নোৱাৰে। এতিয়া ইলেকশ্যন হ'ব 2025 এপ্ৰিল মাহত হ'ব লাগে। ইলেকশ্যন ৰিজাল্টৰ পিছত সেইটো কি হয় দেখা যাওক, কিন্তু আজিৰ দিনত একো